19 এপ্ৰিলৰ পিছত হতাশগ্ৰস্ততা বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীৰ। যোৰহাটত কংগ্ৰেছ জয়ী হলে মুখ্যমন্ত্ৰীয়ে পদত্যাগ ঘোষণা কৰক। হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান ভূপেন বৰাৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শেষ হ'ল। এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ক লৈ ৰণক্ষেত্ৰত নামি পৰিছে শাসক বিৰোধী সকলো। পিছে এতিয়াও প্ৰথম পৰ্যায়ৰ 5 সমষ্টিৰ নিৰ্বাচনক লৈ অন্ত পৰা নাই উৎকণ্ঠাৰ। শনিবাৰে প্ৰথম পৰ্যায়ৰ 5টা লোকসভা সমষ্টিতে শাসকীয় বিজেপিয়ে জয়ৰ হাঁহি মাৰিব বুলি দৃঢ়তাৰে দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে তৎপৰ হৈ পৰিছে বিৰোধী শিবিৰো। দেওবাৰে ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী, এইবাৰ মৌনভাৱে ভোটাৰে সমৰ্থন জনাইছে কংগ্ৰেছক। প্ৰথম পৰ্যায়ৰ 47টা বিধানসভা সমষ্টিৰ 40টাতে কংগ্ৰেছে লাভ কৰিব অগ্ৰগতি। সদৌ অসম ছাত্ৰ সন্থাকো ধন্যবাদ জনালে ভূপেন বৰাই। মই প্ৰতিগৰাকী নাগৰিকক, প্ৰতিটো বিজেপি বিৰোধী ৰাজনৈতিক দলক আৰু প্ৰতিটো বিজেপি বিৰোধী কৰ্মচাৰী সংগঠন, বিভিন্ন জাতীয় সংগঠনক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে মৌনভাৱে মুখেদি একো নোকোৱাকৈ বেলট বাকচৰ জৰিয়তে উজনি অসমৰ 5টা লোকসভা সমষ্টিত ৰাইজে ব্যাপকভাৱে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীসকলৰ সপক্ষে ভোটদান কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনে একেবাৰে সঠিক সময়ত ৰাইজক এটা বাৰ্তা দিলে যে EVMত এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে। সদৌ অসম ছাত্ৰ সন্থাই কা বিৰুদ্ধাচৰণ কৰি কোৱা কথাই উজনি অসমৰ 5টা সমষ্টিত যিটো আণ্ডাৰ কাৰেণ্ট, সেই আণ্ডাৰ কাৰেণ্ট অতি তীব্ৰতৰ আছিলে। মোৰ হাতত থকা তথ্যমতে 47টা ছিটৰ ভিতৰত এছেম্বলি 7টা ছিটত বিজেপিয়ে লিড পাব পাৰে। আউট অফ 47 এছেম্বলি ছেগমেণ্ট 7টাত বিজেপিয়ে আমাতকৈ আগবাঢ়িব পাৰে। তদুপৰি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা নৃত্যৰ সন্দৰ্ভতো কটাক্ষ ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীক বিহুদল অথবা চিনেমাত যোগদান কৰিবলৈ আহ্বান ভূপেন বৰাৰ। 19 তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট সমাপন হোৱাৰ পিছত যিমান মিটিঙৰ মঞ্চত মুখ্যমন্ত্ৰী উঠিছে, মাইক্ৰফোনটো দলিয়াই দিয়ে, নাচিবলৈ আৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ হতাশতা ইমান বৃদ্ধি পাইছে, মানসিকভাৱে ইমান অস্থিৰ হৈছে যে আপোনাক দায়িত্ব দিছিলে ৰাজ্যখনৰ সমস্যা সমাধান কৰাত, আপুনি সমস্যা সমাধানত ব্যৰ্থ হ'ল। উজনি অসমৰ মানুহে আপোনাক প্ৰত্যাখ্যান কৰিলে। এতিয়া আপুনি নাচিবলৈ যদি ইমানেই মন গৈছে, আপুনি কোনোবা এটা আদৰ্শ বিহুদলত যোগদান কৰি লওক, নহ'লে চিনেমাত যোগদান কৰি লওক। কেৱল ইমানেই নহয়, যদি যোৰহাট সমষ্টিত গৌৰৱ গগৈ জয়ী হয় তেন্তে মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। চাওক, মই আজি আপোনালোকক কৈ থৈছোঁ, মুখ্যমন্ত্ৰীক ক'বলৈ কওক যে যদি যোৰহাট জিকে কংগ্ৰেছ, তেখেতে পদত্যাগ কৰিম বুলি ক'বলৈ কওক। আই চেলেঞ্জ চিফ মিনিষ্টাৰ অফ আছাম, লেট হিম টেণ্ডাৰ হিজ ৰেজিগনেশ্যন ইফ কংগ্ৰেছ উইল উইন ইন যোৰহাট। ইট ইজ মাই ডাইৰেক্ট চেলেঞ্জ টু হিমন্ত বিশ্ব শৰ্মা। ইফ ইউ হেভ দ্য গাটছ, you declare through media that you will resign if Gaurav Gogoi will win, and I will compel him to resign if he will accept my challenge. ভূপেন বৰাৰ এই প্ৰত্যাহ্বান সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়েও। ভূপেন বৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে, ইমান লম্ফ-জম্ফ কৰি লাভ নাই, EVMত সকলো বন্দী হ'লেই। ইমান দূৰলৈকে যাব নালাগে, EVMততো ওলাবই, ইমান আৰু লম্ফ-জম্ফ কৰি থাকি কি লাভ? ভোটটোতো বাকচত সোমাই গ'ল। এতিয়াতো আৰু যোৰহাটত নতুনকৈ ইলেকশ্যন নাই। আমি যিমানে লম্ফ-জম্ফ কৰি নাথাকো কিয়, ইলেকশ্যন আৰু নতুনকৈ বাকচটো খুলিব নেকি? এতিয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত এনেদৰেই নিজা নিজা সমীকৰণেৰে অংকত ব্যস্ত হৈ পৰিছে শাসক বিৰোধীসকলো। কিন্তু ফলাফল কি হয়, সকলোৰে অপেক্ষা 4 জুনলৈ। বোকাজানৰ পৰা ত্ৰিদীপ বৰাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট, NKTV+।